ইয়াৰ বাহিৰে একো নহয় তেখেতসকলৰ দিনতে ২৩,০০০ পৰিয়ালক মানে আমি ৯,২০০ পৰিয়াল আমাৰ ইয়াৰ কাৰণে কি কয় ৰোগ নিৰ্মূল বিটিআৰৰ কাৰণে আৰু লগতে আমাৰ যিটো আছে আপোনাৰ ৯,২০০ পৰিয়াল য'ৰ নেকি ষ্টুডেণ্টৰ কাৰণে ৫,০০০ কৰি আৰু ৯,২০০ পৰিয়াল যিসকলে পিঠা বিক্ৰী কৰে ৰাস্তাত কিবা দোকান দিয়ে এই দুখীয়া মানুহবিলাকৰ কাৰণে ইতিমধ্যে চিলেক্ট কৰা হৈছে যাতে ফাইনেন্সিয়েল বেনিফিট হয় তেখেতসকলৰ দিনত এটা কম্বল ২০০ টকা ১৫০ টকাৰ এটা কম্বল যিটো নেকি তেখেতসকলে ৭০০,০০০ত কিনিছিলে আৰু তেখেতসকলৰ দিনত মানে এটা আঁঠুৱা যিটো নেকি আপুনি ১৫০ টকাৰ আঁঠুৱা ১,০০০ টকাত কিনিছিলে আজি আমাৰ দিনত আমি ৫,০০০ টকা ডাইৰেক্ট বেনিফিট দিছোঁ চ' আমি বিচাৰিছোঁ যে ৰাইজৰ সঠিক উন্নতি হওক সঠিক ডেভেলপমেণ্টো ৰাইজৰ মাজত আহক এই কামখিনি আমি বিচাৰিছোঁ এতিয়া গভৰ্নেন্সৰ ক্ষেত্ৰত আগতে অফিচত মানুহ নাপায় মানে মানুহ আহে ১টা বজাত মানুহ যায় ২টা বজাত এই কামবিলাক এতিয়া লাহে লাহেকৈ আমি ষ্ট্ৰীমলাইন কৰি আছোঁ আৰু এতিয়া যথেষ্ট ইম্প্ৰুভ হৈছে আমাৰ অফিচাৰসকলো ভালকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে গতিকে বড়োলেণ্ডখন এটা নেক্সট লেভেলত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ তো সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাক কোঅপাৰেট কৰি আছে বহুত জায়গাত আমাৰ কামবিলাক যিটো হৈ আছে আপোনালোকে প্ৰচাৰ কৰি আছে আৰু বড়োলেণ্ডৰ সামূহিকভাৱে আপোনালোকে যোৱা ১৫-২০ বছৰত বা তাৰ আগতো যিবিলাক আপোনালোকে চিটুৱেশ্যন আপোনালোকে ৰিপৰ্টিং কৰি আছিলে আজি বেলেগ নহয় আপোনালোকে সন্মানীয় সাংবাদিকসকলে এই কথা বুজি পায় যে এটা সময়ত সাংবাদিক হত্যা কৰা হৈছিলে প্ৰফেচাৰ হত্যা কৰা হৈছিলে কিমান কি কাহিনী বড়োলেণ্ডৰ হৈছিলে আজি এই ২ বছৰত কিন্তু সেই পৰিৱেশ নাই তো এই কাৰণে সকলোৰে দায়িত্ব আছে যে অসম চৰকাৰ ভাৰত চৰকাৰে যেনেকৈ বিচাৰিছে বড়োলেণ্ডটো শান্ত হৈ থাকক আমাৰো দায়িত্ব আছে যে বড়োলেণ্ডটো শান্ত হৈ ৰখাৰ কাৰণে আমি ওৱান ষ্টেপ এহেড কাম কৰিব লাগিব তো এই কাৰণে এই বাজেট সেশনৰ লগত সংগতি ৰাখি এইখিনি কথা মই আপোনালোকৰ আগত কৈছোঁ আৰু এতিয়া কিবা প্ৰশ্ন আছে যদি আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে এতিয়া গাঁও অঞ্চলত সাব চেণ্টাৰ ভেটেনাৰী আৰু যদি ইৰিগেশ্যন নাইকিয়া হৈ গ'ল ৰাজ্যৰ বহুত অসুবিধা চলি আছে এইবিলাক নোহোৱাৰ কাৰণে কিছুমান খেতিৰ কাম কৰিব নোৱাৰা এই ক্ষেত্ৰত আপোনালোকে চৰকাৰ কিবা নতুনকৈ নিৰ্মাণ বা নতুনকৈ নিৰ্মাণ কৰা বা ইয়াৰ ৰিপেয়াৰিং কৰাৰ কিবা ব্যৱস্থা হ'ব বহুতখিনি সাব চেণ্টাৰ এই বছৰত নিৰ্মাণ কৰা ৰিন'ভেশ্যন কৰা হ'ল আৰু নেক্সট ইয়াৰতো বহুত সাব চেণ্টাৰ ৰিন'ভেশ্যন কৰা হ'ব ভেটেনাৰীৰ ক্ষেত্ৰত যিটো কৈছে আপোনাৰ যে ভেটেনাৰীত বহুত মেন পাৱাৰ নাই এইকাৰণে আমি এটা লাইফ ষ্টক মিছন এটা আমি আৰম্ভ কৰিছোঁ এই লাইফ ষ্টক মিছনৰ দ্বাৰা যিখিনি আমাৰ চৰকাৰী VFA আছে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট আছে ভেটেনাৰী ডক্টৰ আছে তেখেতসকলৰ লগত ৰাখি আমাৰ যিটো লাইফ ষ্টক মিছন হ'ব তাত আমি আৰু মেন পাৱাৰ লৈ পেলাই প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো অঞ্চলত যাতে মানুহবিলাকে লাইফ ষ্টকটো ৰাখিব পাৰে পশুপালন কৰিব পাৰে ইয়াৰ ব্যৱস্থাটো সেইটো আমাৰ ওৱান অফ দি প্ৰায়ৰিটি এজেণ্ডা নাই ঘৰটো বনাই দিছে তেনেকুৱা বিল্ডিং বড়োলেণ্ডত আপুনি বহুত বিচাৰি পাব ঘৰ বিচাৰি পাব কিন্তু সেইটো কিহৰ কাৰণে বনাইছিল কি কাম আছিল এইবিলাক একো নাই এইকাৰণে চাওক এটা এটাকৈ আমি সেই ঘৰবিলাক ৰিন'ভেশ্যন কৰি ভালকৈ কামত খটাই আছোঁ ইয়াতে চাওক আপুনি চৰাইখোলাত এটা বনাই গেষ্ট হাউচ বুলি বনাই পেলাই থৈ দিছিলে এইটো কিমান সুন্দৰ হৈ গ'ল এই বড়োলেণ্ড গেষ্ট হাউচৰ এইটো কনফাৰেন্স হলটো চাওক আপোনাৰ কিমান সুন্দৰ হৈ গ'ল গোটেই বড়োলেণ্ড গেষ্ট হাউচখন এতিয়া ষ্টাৰ হোটেলৰ নিচিনা হৈ গ'ল চ' এইবিলাক কাম আমি কৰিছোঁ আমি টোটেলি ফ'কাছ অন ডেট ইয়াৰ পৰা আমি আপোনালোকক পূৰা ক্লিয়াৰকৈ কৈ যাম যোৱা আমাৰ যিটো এছেম্বলি সেশন তাত বাজেট সেশনত কিছুমান শব্দ মিছ ৰুল মিছ মেনেজমেণ্ট এইবিলাক শব্দ কোৱাৰ কাৰণে আমাৰ অপজিশ্যনৰ লিডাৰবিলাকে আমাক অবজেকশ্যন কৰিছিল তেখেতসকলে কৈছিলে এই শব্দবিলাক উঠাই ল'ব লাগে যিটো কেগ ৰিপৰ্ট আছে আপোনাৰ 2004ৰ পৰা 2014লৈকে এই কেগ ৰিপৰ্টত এইবিলাক শব্দ একদম গোটেই শব্দটো মেনশ্যন কৰা আছে এটা ডেভিয়েশ্যন অফ দ্য প্ৰচিডিউৰ মানে প্ৰচিডিউৰ যিটো আছিলে ইয়াৰ পৰা বাহিৰত যাই তেখেতসকলে কাম কাজবিলাক কৰিছিলে আণ্ডাৰ ষ্টেটমেণ্ট অফ দ্য ৰিচিপ্টবিলাক ঠিকমতে দিয়া নাছিলে ইউটিলাইজেশ্যন উইদাউট একাউণ্টিং দ্য কেছবুকটো একাউণ্ট নকৰাকৈ ইউটিলাইজেশ্যন কৰিছিলে তেখেতসকলে ইয়াত নন ৰিকনচিলেশ্যন অফ এনুৱেল একাউণ্ট এণ্ড ট্ৰেজাৰী ৰেকৰ্ড ট্ৰেজাৰীত যিমান ৰেকৰ্ড আছে আৰু এনুৱেলি তেখেতসকলে যিটো একাউণ্ট বনাইছে তাৰ লগত কোনো মিল নাই এইটো মই কোৱা নহয় কেগে কোৱা কেগ ৰিপৰ্টত কোৱা ফাণ্ড ইউটিলাইজেশ্যন উইদাউট
without the enactment of rule regulation, without assessment of the governor and government notification. Government কি বনাইছে ইয়াৰ লগত কোনো মানে লিংক নোহোৱাকৈ তেখেতসকলে ফাণ্ডবিলাক ইউটিলাইজ কৰিছে। ডাইভাৰ্চন অফ ফাণ্ড, বহুত ফাণ্ড ডাইভাৰ কৰিছিলে, ইয়াৰ ফাণ্ডটো ইয়াত, ইয়াৰ ফাণ্ডটো ইয়াত, ফ্ৰড কৰিছিলে, মানে ভুৱা স্কিম বনাই পেলাই পইচাবিলাক খাইছিলে। ৱাচফুল এণ্ড এভইডেবল, আনফ্ৰুইটফুল, আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ, এইটো কেগৰ কিতাপত আছে, আপোনালোকে যদি কিতাপটো বিচাৰে দিব পাৰোঁ। এইবিলাক শব্দ একদম কেগৰ ৰিপৰ্টত আছে। তো এনেকুৱা মানে কামবিলাক কৰি যায়। আজি কোনখন মুখেৰে তেখেতে ৰাইজৰ আগত এই কথাবিলাক কৈ আছে মই বুজি নাপাওঁ। আজি তেখেতে আমাৰ চৰকাৰক যে ক্ৰিটিচাইজ কৰিছে, 17 বছৰৰ তেখেতৰ কাৰনামাটো যদি গাব লাগে, তেখেতে যদি লাজ থকা মানুহ হয়, তেখেতে পাব্লিক লাইফত থাকিবই নালাগে। যিটো মই বুজি পাওঁ, তেনেকুৱা কামবিলাক তেখেতসকলে কৰিছে। ইয়াত যিটো আছে আপোনাৰ অনলি আঁঠুৱা চাপ্লাই, তাত আনঅথৰাইজ এক্সপেণ্ডিচাৰ, যিটো NHCMে দি আছে, এই NHCMে দিয়া বস্তুবিলাক তেখেতসকলে চাপ্লাই দি আছিলে। সেইটো কেগে কৈছে যে সেইটো কিয় দিলে আপোনালোকে, সেইটো কৰিব নালাগে বুলি পেলাই। চ' তেনেকুৱা বহুতখিনি স্কিম আমাৰ হাতত আছে, এইটো মই আপোনালোকক ক'ব পাৰোঁ। এতিয়া কথা হৈছে কি যে বৰ্তমানৰ যিটো আমাৰ UPPL, BJP আৰু GSPৰ চৰকাৰ, এই চৰকাৰখনে বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ৰাইজ আগুৱাই নিয়াৰ কাৰণে আমি কমিটেড আৰু কাম কৰি যাম। এইখন বাজেটৰ পিছত আৰু ডাবল স্পীডত আমি কাম কৰিম আৰু ৰাইজৰ উন্নতি হোৱাৰ কাৰণে আমি কাম কৰিম। ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক পাৰ্মানেণ্টলি ছল্ভ কৰাৰ কাৰণে কাম কৰিম। আৰু আমি প্ৰয়াস কৰিছোঁ যে ফৰেষ্ট অঞ্চলত যিসকলে ইলিজিবল তেখেতসকলক ফৰেষ্টত পাট্টা দিয়া, খাছ মাটিত যিসকল আছে ইলিজিবল বনাফাইড চিটিজেন তেখেতসকলক মাটিৰ পাট্টা দিয়া, ভূমিৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰখনে আগবাঢ়ি আছে। এইটো লৈ পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰীক ইতিমধ্যে মই নিৰ্দেশ দিছোঁ আৰু তেখেতে আজিৰ দিনটোৰ ভিতৰত এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তটো আমাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজক জনাই দিয়া যাব আৰু তেখেতসকলৰ যিটো সমস্যা আছে সেইটো এড্ৰেছ কৰা যাব। মালদামপুৰৰ বজাৰ বুলি কয়, তেওঁলোকে বিচাৰিছে যদি চৰকাৰে উপযুক্ত হয় এটা যদি স্থান দিয়ে, এই স্থানৰ পৰা তেওঁলোকে যাবলৈ সাজু, কিন্তু তেনেকুৱা জাগা কিন্তু পোৱা নাই বুলি কৈছে। আগতে দিছে যদি যথেষ্ট নহয়। মানে ইয়াৰ কাৰণে মিউনিচিপালিটি চেয়াৰমেন ডাঙৰীয়ানী আৰু আমাৰ আৰ্বান ডিপাৰ্টমেণ্টে আলোচনা কৰি আছে। আমিও এইটো ইচ্ছা কৰিছোঁ। কোকৰাঝাৰ টাউনখন আমাৰ একমাত্ৰ কেপিটেল চিটি বড়োলেণ্ডৰ, সিখন যেনেকৈ সজাই পৰাই আনিব লাগিছিলে, ইয়াত বহুত বাহিৰৰ পৰ্যটক আহে, বহুত মানে অফিচাৰ্ছ আহে, সকলো বিচাৰে চাই যে কোকৰাঝাৰ টাউনখন মানে সুন্দৰ হ'ব লাগে। তো এতিয়া আমি এটা প্ৰপ'জেল, যিটো PM ডিভাইন বুলি নতুন এটা স্কিম আহিছে, তাত কাৰিগাঁৱৰ পৰা আমাৰ ছেক্ৰেটাৰিয়েটলৈকে মানে এটা 4 লেন মানে ৰাস্তাৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ। এই ৰাস্তাটো যদি হৈ যায় এটা আমাৰ কাম হ'ব। আৰু টাউনখন ইতিমধ্যে CIDFৰ প্ৰজেক্ট চলি আছে, ৰাস্তা পদূলি নিৰ্মাণ কৰা। এইখিনি হোৱাৰ পিছত আৰু বহুতখিনি সুবিধা আমি কৰিব লাগিব আৰু ইয়াত আমাক অলপ কোঅপাৰেট কৰিব লাগিব পাব্লিকে, যে কাৰণ তেখেতৰ সুবিধাৰ্থে আমি বহুত কাম কৰিবলৈ গৈ আছোঁ। চ' সেই মাৰ্কেটখন আমাৰ চবৰে কনচাৰ্ণ আৰু সেই মাৰ্কেটখন আমি শিফ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু কনচালটেশ্যন চলি আছে। আমি ভাবোঁ যে কম দিনৰ ভিতৰতে ইয়াৰ এটা সলিউশ্যন ওলাব আৰু এই মাৰ্কেটটো আমি ক'ৰবাত ভাল ঠাইত আমাৰ মানুহবিলাকে যাতে ব্যৱসায় কৰিব পাৰে বা কিনা বেচা কৰিব পাৰে, ভাল ঠাইত শিফ্ট কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। বহুতখিনি স্কুল আমাৰ সময়ত প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল, ডাটাটো আছে, মই আপোনালোকক মানে দিব পাৰোঁ। মোৰ লগত ইয়াতে মই অনা নাই ডাটাটো। বহুতখিনি স্কুল আমি প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ। যিখিনি স্কুল ৰৈ গ'ল, এই স্কুলখিনিক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে। কাৰণ 6.3 আমাৰ BTR একৰ্ডত এই 6.3 ক্লজটো আমি আনিছিলোঁ ভেঞ্চাৰ স্কুলৰ মানে প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে। এতিয়া কলেজৰো যি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম চলি আছে, কিন্তু কিছুমান ৰুল বা কিছুমান গাইডলাইন্সবিলাক আছে যিটো নেকি আপুনি বাইপাছ কৰিব নোৱাৰে। তো সেইকাৰণে গভৰ্ণমেণ্টে বহুত চিনচিয়াৰলি এইটো এড্ৰেছ কৰিবলৈ চেষ্টা কৰি আছে। আৰু ভেঞ্চাৰ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত মই আশা ৰাখিছোঁ এই ফাইনেন্সিয়েল ইয়াৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা আমাক গাইড কৰিব, কিবা এটা সলিউশ্যন দিব আৰু তেতিয়া আমাৰ অঞ্চলত ভেঞ্চাৰ স্কুলখিনি আমি চব মানে প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰিম।